নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰ আশা কৰোঁ ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেন্সি অসমৰ আলোচনা কৰিম যে কোনো ফিজ দিব নালাগে কোনো কনসালটেন্সি নোজোৱাকৈ ঘৰ থাকি আৰামছে এপ্লাই কৰিব পাৰিব সো আমি আলোচনা কৰি ভিডিওটো ষ্টাৰ্ট কৰি সদায়লে গুগলত আহি টাইপ কৰি দিলে আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনকা ৱেবছাইটটো আহি যাব যৰ পৰা মই সদা আপোনাক চাকৰিবোৰ আপডেট দি থাকো আৰু আপোনালোকে নিজে এই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু এপ্লাই কৰি যাব পাৰিব আজি আপোনালোকৰ জুন মাহৰ যোনবোৰ চাকৰি মুকলি কৰা হৈছে এইবোৰ আমি আলোচনা কৰিব গৈ আছো তাৰ আগতে যদি আপোনাৰ নিজৰ ডিস্ট্ৰিক্টৰ যদি এটা চাকৰি লাগে কামৰূপ ৰুৰেল ৰঙিয়া হজাই এইটো ভিডিও চাব পাৰে বঙাইগাঁও ভালেমান ডিস্ট্ৰিক্টৰ ভেকেন্সি আছে আমি সময় নষ্ট নকৰি আজি আপোনালোকৰ যোনটো ভেকেন্সি মুকলি কৰা হৈছে জুন মাহৰ ভেকেন্সি হেতু আমি আলোচনা কৰিব গৈ আছো ফোন নাম্বাৰ কিছুমানত থাকিব কিছুমানত আপোনালোকৰ ডাইৰেক্ট জয়েনিং থাকিব সো ভিডিওটো ষ্টাৰ্ট হোৱাৰ আগতে এইকেইটা পইণ্ট মনত ৰাখি ভিডিওটো চাব নহলে ভিডিওটো চাই লাভ নহব প্ৰথম ভেকেন্সি আপোনালোকৰ হোটেল ৰডালি ৰেসিডেন্সি গুৱাহাটী আৰু ফ্ৰন্ট অফিস এক্সিকিউটিভৰ ভেকেন্সি এটো কাৰণে গ্ৰেজুৱেচন অৰ্থাৎ ব্যাচেলৰ ডিগ্ৰী কৰা হল যিকোনো ষ্ট্ৰীমত আৰ্টস সায়েন্স কমাৰ্চ হল আৰু মিনিমাম 1 ইয়াৰ এটা এক্সপেৰিয়েন্স অৰ্থাৎ অভিজ্ঞতা বিচৰা হৈছে ফ্ৰন্ট অফিস বা ৰিসেপশনিষ্ট ৰোলত কাম কৰা এক্সিলেন্ট ভাৰ্বেল আৰু ৰিটেন কমিউনিকেশন স্কিলটো ভাল হ'ব লাগিব আৰু এমএস অফিস এইবোৰ জানিব লাগিব লগতে ষ্ট্ৰং অৰ্গানাইজেশ্যন আৰু মাল্টিটাস্কিং হ'ব লাগিব কেণ্ডিডেটজন সো এইখিনি পঢ়ি ল'ব পাৰে কেনেধৰণৰ কাম হ'ব আপোনালোকৰ হোটেল এখনত কোনোবা কাস্টমাৰ আহিলে গ্ৰীট কৰিব লাগে চেক ইন চেক আউট এইবোৰ গোটেইখিনি চাব লাগিব বুকিং ৰিজাৰ্ভেশ্যন যেমানবোৰ হোটেলত কাম থাকে কিবা যদি কুৱেৰিজ থাকে যেনেকুৱা হোটেল সার্ভিস ফেসিলিটিজ লোকাল এট্ৰাকশন এইবোৰ গোটেইখিনি চাব লাগিব সো ইয়াৰ লগতে ফ্ৰী ফুড বেনিফিট কিছু হ'ব যেনেকুৱা ফ্ৰী ফুড খানাটো ফ্ৰী দিব আৰু সিক লিফো থাকিব সো মেইল আইডি তলত দি আছে কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে এটা মেনশন কৰি দি 4 জুনৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব আৰু কোনোবা বন্ধু বান্ধৱীসকলে যদি আপোনাৰ জব এডভাৰটাইজ কৰিব খোজে আমাৰ চেনেলত মেইল কৰিব পাৰে আমি খালি জব কনসালটেন্সি ভেকেন্সি এডভাৰটাইজ নকৰো নে ভেকেন্সি এটা ট্ৰেভেল এজেন্সিৰ পৰা ভেকেন্সি শিলপুখুৰী গুৱাহাটী প্ৰসেস কোঅৰ্ডিনেটৰ এটো ফ্ৰেছাৰ্ছ অফ ভেকেন্সি এয়াৰ টিকেটিং সেলস এক্সিকিউটিভ এটো ফ্ৰেছাৰ্ছ হয় আৰু হোটেল সেলস এক্সিকিউটিভ এটো ফ্ৰেছাৰ্ছ হল আৰু ভিসা এক্সিকিউটিভ এটো ফ্ৰেছাৰ্ছ হল হলিডে প্লেনাৰ এটো খালি এক্সপেৰিয়েন্স লাগিব 1 ইয়াৰ আৰু কোৱালিফিকেশন বা অৰ্হতা যদি কথা ক'বলৈ তেতিয়ালে এইকেইটা চাকৰিৰ কাৰণে মিনিমাম অৰ্হতা আপোনালোকৰ গ্ৰেজুৱেচন বিচৰা হৈছে লগতে টেক সেভি আৰু কম্পিউটাৰ স্কিল অৰ্থাৎ কম্পিউটাৰ চলাব জানিব লাগিব যেনেকৈ এক্সেল ওয়াৰ্ড পাৱাৰ পইণ্ট এইবোৰ জানিব লাগিব হিন্দী ইংলিশ আৰু এছামিজ জানিব লাগিব গুড কমিউনিকেশন স্কিল আৰু ষ্ট্ৰং ফলো আপ কৰিব লাগিব সো কোনো এপ্লিকেশন ফিজ দিব নালাগে ফিজ খুজিলেও নিদিব যদি ফিজ খোজে মোক ডাইৰেক্ট কমেন্ট সেকশনত জনাব পাৰে কিন্তু হেটা এডভাৰটাইজমেন্ট আমাৰ চেনেলৰ হ'ব লাগিব কিছুমান ক্যান্ডিডেট বা কিছুমান মানুহ এনেকুৱা আছে বুজি নাপায় বেলেগ চেনেলৰ পৰা এডভাৰটাইজমেন্ট চাব আৰু এটা কমেন্ট কৰি আপুনি ডিটেইলছ জনাব কোনটো জবৰ পইচা গৈছে হেতু মোক ডিটেইলছ জনাব মই তাৰ ওপৰত ইনস্ট্ৰাকচন লম কিন্তু ডাইৰেক্ট যদি লেখে এটা পইচা গৈছে মই কেনেকৈ গম পাম কোনটো পোষ্টৰ পইচা গৈছে এজন আছে মই বুজাই দিছো সো কোনোবা যদি পইচা খোজে মোক ডাইৰেক্ট দিব কোনটো জবৰ এডভাৰটাইজমেন্টৰ পইচা গৈছে আৰু কোনটো ডেটৰ এডভাৰটাইজমেন্ট হয় হেতু মোক দিব তাৰ ওপৰত মই নিশ্চয় একচন লৈ লম হেতু আমাৰ চেনেলৰ গ্যাৰান্টি যে কোনো আপোনাক পইচা নখোজে কোনো কিবা খুজিব পাৰে হেতু কাৰণে নিদিব আৰু মোক কমেন্টত জনাই দিব 3 জুনৰ ভিতৰত এপ্লাই কৰক এটা চাকৰি নেভিগেন্সি লৈ যাম নেভিগেন্সি আপোনাক আহিছে ওয়ান্টেড স্মাৰ্ট এক্সপেৰিয়েন্স in similar line of reputed firm sales executive vacancy এখন medical firm dealing with hospital furniture or all medical equipment এইটো আপোনালোকৰ এডভাৰটাইজমেন্ট বা জবটো আহিছে কোকৰাঝাৰ ডিস্ট্ৰিক্টৰ ভেকেন্সি সো মেইল আইডি তলত দি আছে কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে মেনশন কৰি দি 4 জুনৰ ভিতৰত এপ্লাই কৰক আৰু কোৱালিফিকেশনৰ যদি কথা ক'বলৈ যাওঁ তেতিয়ালে গ্ৰেজুৱেচন মিনিমাম গ্ৰেজুৱেচন লাগিব তেতিয়া এইটো চাকৰি এপ্লাই কৰিব পাৰিব নেভিগেন্সি লৈ যাম নেভিগেন্সি আৰ্জেন্ট ওপেনিং ইনভাইট এপ্লিকেশন for a reputed project management or consultancy company edtech skill development IT আৰু media sector for Guwahati immediate joining ৰ কাৰণে project coordinator sales আৰু marketing executive এটো কাৰণে অৰ্হতা বিচৰা হৈছে গ্ৰেজুৱেচন লগতে এক্সপেৰিয়েন্স বিচৰা হৈছে 2 বছৰ যেনেকুৱা হ্যান্ডলিং ইন এডুকেশন স্কিল ডেভেলপমেন্ট আৰু IT sector project গ্ৰাফিক ডিজাইনৰ কাৰণে 10+2 অৰ্থাৎ 12+ উইথ ডিপ্লোমা আৰু অৰ গ্ৰেজুৱেট উইথ ৰিলেভেন্ট এক্সপেৰিয়েন্স PR আৰু মিডিয়া এক্সিকিউটিভৰ কাৰণে কন্টেন্ট ৰাইটাৰৰ কাৰণে গ্ৰেজুৱেচন আৰু মিনিমাম 1 ইয়াৰ এটা ৰিলেভেন্ট এক্সপেৰিয়েন্স লাগিব একাউন্টেন্টৰ কাৰণে গ্ৰেজুৱেচন আৰু 3 বছৰ অভিজ্ঞতা এটা লাগিব টেলি TDS GST আৰু ITR কামবোৰ জানা আৰু টেলিকলাৰ কাৰণে 12+ উইথ গুড কমিউনিকেশন স্কিল
ইন্টাৰ্ণশ্বিপ এভেইলেবল আছে ফৰ ফ্ৰেছাৰ্ছ, কোনো এপ্লিকেশ্যন ফিজ দিব নালাগে। তলত মেইল আইডি ফোন নম্বৰটো দিয়া আছে, যোগাযোগ কৰি ল'ব পাৰে 3 জুনৰ ভিতৰত। নে ভেকেঞ্চি এটাত জিমৰ কাৰণে ট্ৰেইনাৰ ভেকেঞ্চি আৰু নাৰেংগীৰ পৰা আহিছে। টাইমিং হ'ব জিমখনৰ 7টাৰ পৰা ৰাতি 11টা বজালৈ, ৰাতিপুৱা 7টাৰ পৰা আপোনালোকৰ দুপৰীয়া ৰাতিপুৱা 11টা বজালৈ, আৰু গধূলি আছে টাইমিং 4টাৰ পৰা 9টা বজালৈ। কোনোবা যদি ইচ্ছুক কেণ্ডিডেট আছে, জিমৰ বিষয়ে ভালদৰে জানে, অলপমান আপোনালোকৰ চাৰ্টিফিকেট আছে জিমৰ এইবোৰ ট্ৰেইনাৰ, চ' হোৱাটছএপৰ নিজৰ ৰিজিউমিখন পঠাই দিয়ক 4 জুনৰ ভিতৰত। তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব। নে ভেকেঞ্চি সোণাপুৰৰ পৰা আহিছে, দ্য ব্লু অৰ্কিড ৰিজৰ্ট আৰু কাউণ্টাৰ মেনেজাৰ। প্ৰেফাৰেঞ্চ দিব যদি টেলি নলেজ আছে। ফোন নম্বৰ তলত দি আছে, 3 জুনৰ ভিতৰত এপ্লাই কৰক। তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব। লগতে কোৱালিফিকেশ্যনৰ যদি কথা ক'বলৈ যায় তেতিয়া হোটেল মেনেজমেণ্ট বা গ্ৰেজুৱেশ্যন যদি আছে যিকোনো ষ্ট্ৰীমত তেতিয়া পাৰিব। হোটেল মেনেজমেণ্ট হ'লে প্ৰেফাৰেঞ্চটো বেছি দিয়া হ'ব। নে ভেকেঞ্চি ডিব্ৰুগড়ৰ পৰা আহিছে, হোটেল নহয় হস্পিটেলৰ ভেকেঞ্চি। প্ৰথম ভেকেঞ্চি ছিনিয়ৰ মেনেজাৰ, এইটো কাৰণে HR অপাৰেশ্যন MBA HR কৰা হ'ব লাগিব, আৰু কোৱালিটি মেনেজাৰৰ কাৰণে মাষ্টাৰ্ছ কৰা হ'ব লাগিব হস্পিটেল এডমিনিষ্ট্ৰেশ্যন, আৰু প্ৰিয়ৰ এক্সপিৰিয়েঞ্চ লাগিব 3 to 5 years, তেতিয়াহ'লে এডভান্টেজ বা প্ৰেফাৰেঞ্চ দিয়া হ'ব। চেলাৰী হ'ব নেগচিয়েবল। তলত মেইল আইডি দি আছে, হোৱাটছএপ নম্বৰ দি আছে। 4 মে'ৰ ভিতৰত, মে'ন হয়তো জুন হ'ব, টাইপিং মিষ্টেক হৈছে, মই অলপমান পিছত ঠিক কৰি দিম। জুন হ'ব, 4 জুনৰ ভিতৰত এপ্লাই কৰক। টাইপিং মিষ্টেক হবে, ভুল নধৰিব এইটো। নে ভেকেঞ্চি লৈ যাম। নে ভেকেঞ্চি গ্ৰীণ ভেলী গ্ৰুপৰ পৰা ভেকেঞ্চি আপোনালোকৰ ফিল্ড চেলছ এক্সিকিউটিভৰ ভেকেঞ্চি। 2-wheeler ডিলাৰশ্বিপ হয়, 4টা ভেকেঞ্চি আছে। 12 পাছ হ'লে হ'ল। এক্সপিৰিয়েঞ্চ হ'ব লাগিব ৰিলেভেণ্ট ফিল্ড, মানে একে ফিল্ডত কাম কৰা 2 বছৰ, 20 পৰা 30 ইয়াৰ্ছৰ ভিতৰত কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব, এজ লিমিট দিয়া আছে। আৰু ছাৰ্ভিচ এডভাইজাৰ 2-wheeler ডিলাৰশ্বিপৰ এটা ভেকেঞ্চি, আৰু গ্ৰেজুৱেশ্যন এক্সপিৰিয়েঞ্চ লাগিব 4 বছৰ, 25 to 30 ইয়াৰ্ছৰ ভিতৰত এপ্লাই কৰক। গুৱাহাটীৰ ৰেচিডেণ্টেড হু কেন এপ্লাই ইমিডিয়েটলি। আৰু লোকেশ্যন গ্ৰীণ ভেলী ট্ৰেভেল প্ৰাইভেট লিমিটেড, MRDLত অপজিট অফ ৰিলায়েন্স ডিজিটেল, শিলপুখুৰী গুৱাহাটী, আৰু জয়নগৰ, 2টা ব্ৰাঞ্চৰ পৰা ভেকেঞ্চি। তলত মেইল আইডি দি আছে, ফোন নম্বৰ দি আছে। 10 জুনৰ ভিতৰত এপ্লাই কৰক। তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব। নে ভেকেঞ্চি জব হায়াৰিং কৰা হৈ আছে। আপোনালোকৰ মাৰ্কেটিং এক্সিকিউটিভৰ 2টা ভেকেঞ্চি, গ্ৰেজুৱেশ্যন হ'ব লাগিব। ফ্ৰণ্ট ডেস্ক মেনেজাৰ এটা আছে, গ্ৰেজুৱেশ্যন F&B কেপ্টেইন হোটেল মেনেজমেণ্ট। কোনো ফিজ দিব দৰকাৰ নাই, যিমানবোৰ জব এইটো চেনেলত দেখা হয় কোনো 1 টকাও দিব নালাগে। চ' তলত মেইল আইডি দি আছে, কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছে মেনশ্যন কৰি দি এপ্লাই কৰক। ফোন নম্বৰটো তলত দিয়া আছে। নে ভেকেঞ্চি আপোনালোকৰ আহিছে মৰাণৰ পৰা ভেকেঞ্চি, PGD ফিজিক্স ফেকাল্টি SVKV CBSE স্কুল। কোৱালিফিকেশ্যন বা অৰ্থা যদি কথা ক'বলৈ যাওঁ তেতিয়াহ'লে MSc ফিজিক্স উইথ BEd, চেলাৰী হ'ব নেগচিয়েবল। ফোন নম্বৰ তলত দি আছে, যোগাযোগখিনি কৰিব পাৰে 7 দিনৰ ভিতৰত। নে ভেকেঞ্চি নাই আজিলৈ, মানে 10টা ভেকেঞ্চি আছিলে আৰু 150টামান ভেকেঞ্চি আছে পদ, চ' এপ্লাই কৰক। চ' ফ্ৰেণ্ড আজিলৈ মানে যদি ভিডিঅ'টো চাই ভালে এটা লাইক কৰি দিব। কিবা যদি বুজি পোৱা নাই কমেণ্ট ছেকশ্যনত সুধিব পাৰে। আমাৰ হোৱাটছএপ গ্ৰুপ আছে, টেলিগ্ৰাম গ্ৰুপ আছে, যদি জইন কৰা কৰি দিব, এটা ভাল আপডেটবোৰ পাই থাকিব। আৰু আগলৈ কি ভেকেঞ্চি, কোনটো লোকেশ্যনৰ ভেকেঞ্চি বিচাৰিছে কমেণ্ট কৰি জনাব। আৰু আজিলৈ মানে কাইলৈ আৰু লগ পাম। কিবা যদি বুজি পোৱা নাই কমেণ্ট কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যেনে এনেকুৱা ভাল জব আপডেটবোৰ পাই থাকে।